ফাইনেলি বন্ধুসকল ভাত বাঢ়ি ল'লোঁ এতিয়া ধুনীয়াকৈ ভাত মুঠি খাই লওঁ এনেকৈ লৈ ল'লোঁ দেখিছে নহয় বইল তৰকাৰী দেখিছেনে বইল তৰকাৰী ইয়াতে থলোঁ কাৰণ ভাতত লাগিব মোক জলকীয়া নহ'লে মই ভাত খাব নোৱাৰোঁ সেইটো কাৰণে লাহেকৈ আকৌ সোমাই আহিলোঁ ভিতৰলৈকে এইফালে দেখিছেনে জলকীয়া কেইটামান লৈ লওঁ কাৰণ যিহেতুকে মোৰ জলকীয়াটো নহ'লে মানে ভাতটো খাইছোঁ যেন নালাগে বন্ধুসকল সেইটো কাৰণে জলকীয়া 4টা লৈ ল'লোঁ ধুনীয়াকৈ এতিয়া টেবুলখনতে থৈছোঁ যেতিয়া ইয়াতে থৈ ল'লোঁ এতিয়া পানী গিলাচটো নহ'লে ভাত কেনেকৈ খাব নে কি কয় বন্ধুসকল সেইটো কাৰণে পানী গিলাচটো লৈ লওঁ কাৰণ এইফালে দেখিছেনে আমাৰ বাচন বাতি থোৱা ঠাইকণ এইটো গিলাচ চেণ্টেক্স ট্ৰে আৰু এটা দেই এতিয়া লাহেকৈ জাৰটোতে পানী আছে এইফালে যিহেতুকে এখন তৰকাৰী হেতা আৰু এখন ভাতৰ হেতা এতিয়া লাহেকৈ পানীটো বাকি লওঁ থলোঁ পানী গিলাচ ল'লোঁ আৰু এতিয়া যাম খাবলৈ মানে কি ভাত বন্ধুসকল যিহেতুকে এয়া দেখিছেই নহয় গোটাই লৈছোঁ লাহেকৈ খাই লওঁ জানমণি নাই খুৰী ঘৰলৈ গ'ল ল'ৰা ছোৱালী গ'ল ৰাসৰ ৰিহাৰ্চল কৰিবলৈ বন্ধুসকল মাটিৰ মানুহ যে পিয়াখন নহ'লে ভাতকেইটা খাই ভাল নালাগিব সেইটো কাৰণে পিয়াখন লৈ ল'লোঁ লগতে এতিয়া বহি ল'লোঁ বন্ধুসকল বইল তৰকাৰীৰ থালখনত এতিয়া বঢ়িয়াকৈ ভাতমুঠি খাম চাই থাকিব বন্ধ কেমেৰাৰ আঁৰতে আকৌ হাতটো ধুই ল'লোঁ বন্ধুসকল এতিয়া ধুনীয়াকৈ দেখিছে নহয় বইল তৰকাৰী উপায় নাই অথনি ৰাতিপুৱাও লৰালৰিকৈ খাই গৈছোঁ এতিয়াও এনেধৰণেই খাম ৰাম ৰাম লাই পাত এফালে এপিচ মাংস বইল বুজিছেনে কেনেকুৱা লাগিছে বাৰু থালখন এয়াই হ'ল আমাৰ ঘৰখন উপায় নাই আৰু এইফালে থালখন মানে থালত থকা লাই পাত আলু মাংস আৰু কটাই ডবোৱা মাহৰ গুটি লগত জলকীয়া এয়াই আমাৰ ঘৰখন এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ বন্ধুসকল কিমানৰ ভঙা পজাটো দেখাই থাকিম নে কি কয় জয় শ্ৰীৰাম মজা এইফালে আলু পিচ মজা বিৰাট টেষ্ট সোৱাদ লাগিছে কিন্তু সঁচাকৈ লাই পাত দুটামান জালুকো পেলাই দিছিলোঁ কি কম সঁচাকৈ জানো আহিছা নেকি তুমি মই হ'লে ভাত খাই দিলোঁ বন্ধুসকল কটাই ডবোৱা মাহৰ গুটি বাহিৰত ঠাণ্ডাটো বেছি এইফালে আকৌ আমাৰ জানমণি আহিছে খুৰীদেউ ঘৰৰ পৰা মই আকৌ ভাত বাঢ়ি খাই দিলোঁ
ৰৈ থাকিব পৰা নাই ভাত ঠাণ্ডাই হ'লগৈ আৰু উপায় নাই বইল তৰকাৰী বুলি ক'লে এৰিবলৈ মন নাযায় এইফালে মাংস এপিচ আৰু জলকীয়া এটা আলু 2 পিচমান জানমনিলে থলোঁ এতিয়ালৈ বাই